এইফালে আকৌ মানুহজনে গাঁৱৰ পুখুৰীৰ পৰা আমাৰ নিজৰে পুখুৰী বাৰু মাছ ধৰি আনিছিল দেই। আৰু এইফালে মাগুৰ মাছ, গৰৈ মাছ এইবিলাক মায়ে ধুনীয়াকৈ কাটি বাছি দিলে। এইখিনি বচা নাই বাৰু, এনেকৈ থৈ দিম, পিছত বাচিব মায়ে। আৰু ভাবিলোঁ আজি খুব ধুনীয়াকৈ এসাঁজ খাওঁ। এনেও যিমান যি কৰিলেও লোকেল মাছবিলাক খোৱাৰ সোৱাদেই বেলেগ নহয়নে। এইফালে মাছ মূলা দি বনাওঁ বুলি ভাবিছোঁ এইখিনি, আৰু এইখিনি বিলাহী দি টেঙা আঞ্জা বনাম। আৰু সেইকাৰণে এনেকৈ মাছখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ, অলপ টানকৈ সিজাকৈ কৰিলোঁ বাৰু, মূলা পাতৰ লগত বনাম যিহেতু। আৰু একেখিনি তেলতে দিলোঁ এটা কাটি লোৱা পিঁয়াজ। এতিয়া পিঁয়াজখিনি মই অকণমান গল্ডেন কালাৰ অহালৈকে ভাজি ল'ম, এইখিনি দেখিছেনে। আৰু এতিয়া দি দিম ইয়াতে অকণমান হালধি গুড়ি, কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব। আৰু মূলা পাতৰ লগত এনেকৈ মানে মাছ খাই বিৰাট টেষ্টি লাগে। হালধিখিনি দি অলপ সময় ভজাৰ পাছত এতিয়া কাটি লোৱা মূলা পাতখিনি দি দিলোঁ। এইখিনি গাঁৱৰ পৰাই দি পঠাইছিল বাৰু, গাঁৱৰ ঘৰত শাক পাচলি একদম এভেইলেবল মানে। আৰু এতিয়া যিহেতু শাক পাচলিৰ বতৰ ন, একোফালে অভাৱ নাই, চাৰিওফালে সকলোৰে ঘৰত থাকেই। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, কম পৰিমাণত দিছোঁ যিহেতু পাতটো একেবাৰে কম হৈ থাকে সেইকাৰণে। আৰু মূলা পাতটো খাই মই বিৰাট ভাল পাওঁ, আৰু ভাবিলোঁ মাছ আছিল যিহেতু মাছৰ লগতে এনেদৰে বনাওঁ। আৰু এইখিনি অকণমান সময় ভালদৰে ভজাৰ পাছত এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনিও দি দিলোঁ। মাছখিনি দি বেছি সময় ৰখাৰ প্ৰয়োজনেই নাই, অলপ সময় এনেকৈ ঢাকনখন দি সিজাই থাকিম, দেখিছেনে। এনেদৰে অলপ সময় সিজাই থাকিম। এইখিনি বৰ বেছি সময়ো নালাগে এইখিনি সিজোতে, আৰু গৰমে গৰমে ভাতৰ লগত খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু এইখিনি সময়তে দিলোঁ অকণমান কাটি লোৱা পিঁয়াজ পাত দি দিলেও খুব ভাল লাগে। এইখিনিও ঘৰৰে বাৰু পিঁয়াজ পাতখিনিও, দেখিছেনে। এনেকৈ যদিহে আপোনালোকে বনাই খোৱা নাই এবাৰো, তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, খুব ভাল পাব খাবলৈ। ময়ো ভাল পাওঁ, গৰমে গৰমে ভাতৰ লগত খাবলৈ বিৰাট টেষ্টি হয়। আৰু এইফালে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ, আৰু এইফালে মোৰ ৰেডি হৈ গ'ল মূলা পাত। আৰু এইফালে বনাইছোঁ মাগুৰ মাছখিনি দি বিলাহী আৰু জলফাই টেঙা দি বনাইছোঁ, আলুও দি দিছোঁ বাৰু, আৰু পিঁয়াজ পাত অকণমান দি দিলোঁ। আৰু খুব ধুনীয়া, টেঙাৰ জোলখন বিৰাটেই ধুনীয়া হৈছিল। মই ৰেচিপি দিয়া নাই বাৰু, এনেকৈ অকণমান ডাঠ কৰিম এইখিনি। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক এটা কৰি দিব। চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো দবাই দিব, তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। তেন্তে আজিলৈ বাই।